deh. Ralayna kali. Nोंसिनि खस्थ'खौ नुनानै जों बानायगासिनो दङ। औ। চাওক অন্য বছৰতকৈ এই বছৰ এই অঞ্চলত এইবাৰ পানীৰ যিটো লেয়াৰ সেই পানীৰ লেয়াৰ ইতিমধ্যে 60ৰ পৰা 50 ফুট তললৈ গুচি গ'ল কাৰণ এইবাৰ পানীৰ বা বৰষুণৰ পৰিমাণ কমি গৈছে যাৰ ফলত এই অঞ্চলৰ মানে পানীৰ সমস্যা সন্মুখীন হ'বলগীয়া আমি পৰিলক্ষিত হৈছো গতিকে এই সমস্যাটো ইমিডিয়েট সমাধান কৰিবৰ কাৰণে আমাৰ সন্মানীয় বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ ইনষ্ট্ৰাকশনত মই আজি এই অঞ্চললৈ আহিছো এক সপ্তাহ নহয় 3 দিন আগত এই অঞ্চললৈ এবাৰ আহিছিলো আহি পেলাই চালো যে কোড বোৰিং কৰিলে সুবিধা হ'ব কোড আৰু লাইনৰ ব্যৱস্থা আছে গতিকে আজি বোৰিং মেচিন আনি এই অঞ্চলৰ খোৱা পানীৰ যেটো সমস্যা সেই সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি প্ৰচেষ্টা ইমিডিয়েট কৰা হৈছে গতিকে আশা কৰিছে এই অঞ্চলৰ পানীৰ সমস্যা যেটো সময়ত হৈছে সেই সময়টো মোকাবিলা কৰিবৰ কাৰণে ইতিমধ্যে বোৰিংৰ ব্যৱস্থা আমি কৰি দিছো আশা কৰিছো যে এই অঞ্চলৰ ৰাইজে এই বোৰিংৰ দ্বাৰা মানে আমি সমাধান কৰিব পাৰিম বুলি মোৰ বিশ্বাস আছে কিন্তু এটা কথা আমি কৈ দিব বিচাৰিছো যে এই অঞ্চলটো আমাৰ ভাৰত চৰকাৰৰ যি আঁচনি জল জীৱন মিছন আঁচনি ইতিমধ্যে এই অঞ্চলত ঘৰে ঘৰে টেপ কানেকশনৰ যি ব্যৱস্থা সেই ব্যৱস্থাও ইতিমধ্যে কৰা হৈছে কিন্তু অলপ মানে টেকনিক্যাল যি ব্যৱস্থা সেই টেকনিক্যাল ব্যৱস্থাটো সম্পূৰ্ণ নোহোৱাৰ বাবে ইয়াতে পানী যি ঘৰে ঘৰে টেবৰ মানে দিয়াৰ ব্যৱস্থা সেই ব্যৱস্থাটো মই আশা কৰিছো যে এক মাহৰ ভিতৰত এই সম্পূৰ্ণ কমপ্লিট হোৱাৰ পথত আছে গতিকে মই এই অঞ্চলত আহি মই দেখা পাইছো যে সঁচাকৈ এই অঞ্চল খোৱা পানীৰ খুব অসুবিধাৰ সন্মুখীন হৈছে গতিকে এই অঞ্চলৰ ৰাইজৰ বাবে বিটিআৰ চৰকাৰ সদায় সমস্যাৰ লগত আমি সমাধান কৰিবৰ কাৰণে সদায় প্ৰস্তুত আছো বিটিআৰ চৰকাৰ এই অঞ্চলৰ ৰাইজৰ কাৰণে সদায় কাম কৰিবলৈ প্ৰস্তুত আছে গতিকে এই অঞ্চলৰ ৰাইজ কোনো চিন্তা কৰিব নালাগে এই অঞ্চলৰ ৰাইজ খোৱা পানীৰ কাৰণে কোনো সমস্যাৰ সন্মুখীন হ'ব নালাগে ইয়াৰ বাবে আমি সদায় এই অঞ্চলৰ ভালৰ কাৰণে কাম কৰিবলৈ প্ৰস্তুত আছো গতিকে মই আশা কৰিছো যে এই সমস্যাৰ সমাধান হ'ব এতিয়া দুটা ঠাইত কৰিবলৈ প্ৰস্তুত কৰিছো এই অঞ্চলটো হ'ল দতমা ব্লকৰ আন্ডাৰত ৰামফল বিল ভিচিডিসি অন্তৰ্গত গজনপুৰী গাঁও বুলি কোৱা হয় এইটো ইয়াৰ পিছত আমি ধৰমপুৰত কৰিবৰ কাৰণে ঠিক কৰা হৈছে গতিকে এই দুটা অঞ্চলত ইমিডিয়েট আমি সমস্যাটো সমাধান কৰিবৰ কাৰণে বোৰিংৰ ব্যৱস্থা কৰা হৈছে গতিকে এই অঞ্চলৰ ৰাইজ উপকৃত হ'ব সেয়া নিশ্চিত